নাট্যমন্দিৰতে আজি আধাৰশিলা স্থাপন কৰা হৈছে। প্ৰত্যেকৰ প্ৰাকৃতিকৰ গোলাঘাটৰ বিধায়ক তথা গোলাঘাটৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে বিভিন্ন পুৰাণী তথা সকলোৱে যে ইয়াত উপস্থিত আছে এক মুকলি কৰিছে আৰু অকণ নাম এই ওপৰ মানে হয়, 19 ছেপ্টেম্বৰ তাৰিখে 2025 অকালতে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা সংগীতৰ ৰাজপুত্ৰগৰাকী হেৰাই গ'ল। মৃত্যুত সমগ্ৰ অসমবাসী মৰ্মাহত হ'ল, দেশবাসীও মৰ্মাহত হ'ল। কাৰণ এগৰাকী ব্যক্তি জনসাধাৰণৰ হৃদয়ত নাথাকিলে অন্তিম যাত্ৰাত এনেকুৱা নহয়, বা ৰাজ্যখনত এক যি পৰিৱেশ সৃষ্টি হ'ল এনেকুৱা পৰিৱেশ কেতিয়াও নহ'ল। বোকাখাতৰ বিভিন্ন দল সংগঠন লগ লাগি ইয়াত ৰাজহুৱা ছাত্ৰ অনুষ্ঠিত কৰিলে, আমি সহযোগিতা কৰিলোঁ আৰু এই অনুষ্ঠানতে আমাক ক'লে যে জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে আমি এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে। সেইমতেই আমি আগবাঢ়িলোঁ আৰু আমাক সহযোগিতা কৰাৰ কথা ক'লে আৰু আমি সহযোগিতা আগবঢ়ালোঁ। আৰু ইয়াত সেইবাবে আজি 9 তাৰিখ মাৰ্চ আমি আধাৰশিলা স্থাপন কৰিছোঁ। বোকাখাত নাট্যমন্দিৰেও উদ্যোগ লৈছে, নাট্যমন্দিৰৰ প্ৰাংগণতে এইটো হৈছে আৰু প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ কাৰণে এখন বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজক লৈ পেলাই এখন কমিটি কৰি দিছোঁ। সকলোৱে মিলি এটা ভাল ইয়াত প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰিছোঁ। যিহেতু 7 মাহ হ'ল জুবিন গাৰ্গ নাইকিয়া হোৱা, চাওক এনেকুৱা যেতিয়া ঘটনা পৰিঘটনা হয়, আপোনালোকে জানে যে যথেষ্ট সময়ৰ প্ৰয়োজন হয়, কিন্তু SIT গঠন কৰিলে ইমান ফাষ্ট কামখিনি কৰি দিলে। তাৰপিছতে মাননীয় মুখ্যমন্ত্ৰীয়ে এতিয়া ফাষ্ট ট্ৰেকত ইয়াৰ বিচাৰ হোৱাৰ কথা কৈছে। যে চৰকাৰৰ তৰফৰ পৰা যিখিনি কৰণীয় ইয়াত খুব খৰতকীয়াকৈ এই কামখিনি চৰকাৰখনে কৰিছে। মই ভাবোঁ যে ৰাইজে এইখিনি কথা সঠিকভাৱে হৃদয়ংগম কৰিব পাৰিব আৰু আমি জুবিন গাৰ্গে ন্যায় পোৱাটো আমি সকলোৱে আমি মনে প্ৰাণে কামনা কৰোঁ। অসমবাসীয়ে বিচাৰে জুবিন গাৰ্গে ন্যায় পাওক আৰু ন্যায় পাব লাগিব। আজিৰ এই দিনটোত মই তেখেতলৈ আকৌ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত জুবিন ক্ষেত্ৰত কিন্তু আজিলৈকে মানে চৰকাৰে কাম আৰম্ভ কৰিছে নহয়, কাম আৰম্ভ কৰিছে। কাৰণ তাত মানুহৰ ভিৰ হৈ থাকে, কাম কৰিব পৰা আজি কিছুদিনলৈকে এটা পৰিৱেশো নাছিল। গতিকে সেইখিনি কাম ঠিকমতে কৰিব। এই মূৰ্তিটো কিমান দিনৰ ভিতৰত ওলাব? এখন মূৰ্তি নিৰ্মাণৰ কাৰণে কমিটি কৰি দিয়া হৈছে। কৰোঁতে অলপ সময়ৰ প্ৰয়োজন হয়। মই কৈছোঁ যে যিমান সোনকালে পাৰে সিমান সোনকালে যাতে সম্পূৰ্ণ কৰি তোলে। ঠিক আছে।